বটদ্ৰৱা দৌল উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত দৌল উৎসৱৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মাই সংগদান কৰে। সমূহ অসমবাসী ৰাইজক দৌল উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বটদ্ৰৱা প্ৰকল্পৰ। নগাঁৱত শীঘ্ৰে অনুষ্ঠিত হ'ব এখনি কেবিনেট বৈঠক। পবিত্ৰ দৌল উৎসৱৰ দিনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক ৰূপক শৰ্মাৰ সৈতে বটদ্ৰৱা থানলৈ আহি ভগৱন্ত প্ৰভুৰ ওচৰত সেৱা জনালোঁ। গুৰুজনাৰ প্ৰতি ভক্তিভৰা সেৱা আগবঢ়ালোঁ। অসমবাসীৰ মংগল কামনা কৰিলোঁ। হোলীৰ আনন্দ খালি হোলীৰ দুটা দিনতে নহয়, গোটেই বছৰ জুৰি এনেকৈ অসমৰ মানুহ আনন্দৰে থাকক তাকে কামনা কৰিছোঁ। অক্টোবৰ মাহত প্ৰকল্পটো সম্পূৰ্ণ হ'ব। অক্টোবৰ মাহত উদ্বোধনো হ'ব, সম্পূৰ্ণ হ'ব। এতিয়া এই বিষয়টো লৈ পেলাই বৰ্তমানলৈকে আমি বহুত বেছি আগবাঢ়িব পৰা নাই। ছাৰ, হোলীৰ পবিত্ৰ দিনত আহিছে আৰু আপুনি বটদ্ৰৱা থানক নতুন ৰূপ দিছে। এই নগাঁওখনক নতুন ৰূপ দিবলৈ কিবা পৰিকল্পনা আছে নেকি? নগাঁৱত আমি কেবিনেটৰ মিটিং কৰিম, তেতিয়া কিছু কাম হ'ব। ঠিক আছে, গৈ থাকিম চবকে। হেপী হোলী, হেপী হোলী। যাওঁ। ভালটো আস্তে আস্তে আস্তে।